এই যে মোক ভিডিঅ' বনাব মানা কৰি আছে যে তহঁতি সাহস ক'ত পালি মোক ভিডিঅ' বনাব মানা কৰাৰ কাৰণে কথা ক'বৰ কাৰণে নে তহঁতৰ খাইছোঁ নে তহঁতি মোক কিবা পোহপাল দি আছ তহঁতৰ কথা যে মই শুনিম আৰু কিহৰ কাৰণে যে মই জুবিন গাৰ্গ ঢুকালে লগে লগে যে নিউজটো টিভিত দেখুৱাই পেলাই যে ক'লোঁ মই ক'ব লাগিছিল যে জুবিন গাৰ্গ টিভিত দেখাইছে ঢুকালে আপোনালোকে প্ৰাৰ্থনা কৰক মই এটা কথা শুনিছিলোঁ যে 2 ঘণ্টামানৰ ভিতৰত কিবা মিৰাকল হয় চবেই যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়া বোলে আত্মাটো ঘূৰি আহে এতিয়া সঁচা মিছা মই নাজানো কিন্তু মই 10 মিনিট আগত এটা পোষ্ট দিছিলোঁ যে জুবিন গাৰ্গ স্কুবা ডাইভিঙত এক্সিডেণ্ট হৈছে কিন্তু এটা কথা মই ভালকৈ জানো স্কুবা ডাইভিঙৰ এক্সিডেণ্ট হ'লে মানে 99% মানে বাচাৰ চান্স নাথাকে কিয় 3 বছৰমানৰ আগত এটা অসমৰ পৰিয়াল এটা থাইলেণ্ডত স্কুবা ডাইভিং কৰি পৰিয়ালটোৱে ঢুকাইছিলে সেইটো হয়তো আপোনালোকে নাজানিব পাৰে তেতিয়া স্কুবা ডাইভিং কি হয় কাৰণ মই পানীত ভয় কৰোঁ মই ইমান নাজানিছিলোঁ তেতিয়া জানিছিলোঁ যে মানে স্কুবা ডাইভিংটো বহুত ডেঞ্জাৰ হয় মানে পেৰাগ্লাইডিং কৰিলেও বোলে অকণমান চান্স থাকে কিন্তু স্কুবা ডাইভিঙত এক্সিডেণ্ট হ'লে চান্স নাথাকে মোৰ তেতিয়া ভয় খাইছিলোঁ 10 মিনিট মই প'ষ্ট কৰিছোঁ আশীৰ্বাদ কৰক আপোনালোকে আমাৰ জুবিনদাৰ গা বেয়া আশীৰ্বাদ কৰক প'ষ্টটো দিছোঁ দি পেলাই মই কি কৰিছোঁ মোৰ পেজটো অন কৰিছোঁ নহ'লে ছ'চিয়েল মিডিয়া মানুহ বহুত সোনকালে নিউজবিলাক গম পাই যে কি হৈ আছে সেইফালে টিভি লগাই দিছোঁ লগাই এনেকৈ চাওঁতে স্নিগ্ধা শিখা নিউজ চেনেল যোনটোত তেওঁ ভাষণ দিয়ে সেইটোৱে লাগি আছিল মানে চাই আছিলোঁ কি হৈছে যেতিয়া মানে কৈছে জুবিন গাৰ্গৰ দেহাৱসান এনেকৈ কৈছে সিফালে চিঞৰি দিছে মই ইফালে চাইছোঁ কি হ'ল তাৰপিছত মই ভাষা পোৱা নাছিলোঁ যে মই সেইকাৰণে দেখুৱাই দিছোঁ সেয়া নাই জুবিন গাৰ্গ নাই মই সেইটো ক'ব পাহৰিছোঁ মোৰ দিমাগৰ পৰা ওলাল যে আপোনালোকে প্ৰাৰ্থনা কৰক জুবিন গাৰ্গ আহি যাব পাৰে বুলি মই কৈ পেলাই মই কৈছোঁ এইটো মই মিছা বুলি ভাবিছিলোঁ সেনেকৈ ফোনটো থ'লোঁ কাৰণ মই আপোনালোকৰ নিচিনা এক্টিং কৰিব নোৱাৰোঁ মোক কেমেৰা ধৰি দিয়া মানুহ নাই মই নিজে এনেকৈ ধৰি হয় মই ৰীলটোত ক্লিক কৰিছিলোঁ এটা যেতিয়া প্ৰফাইলটো থাকে ষ্টৰি আৰু ৰীল এটা থাকে মই ৰীলটোত ক্লিক কৰি 6 ছেকেণ্ডৰ এটা সেয়া বনাই দিছিলোঁ যে আপোনালোকে প্ৰাৰ্থনা কৰক আৰু তাত আপোনালোকে বহুত বেয়া কৈছে মই একো বেয়া পোৱা নাই মই আপোনালোকক বেয়া কথা ৱৰ্ড কোৱা নাই কিয় কোৱা নাই জানে যেনেকৈ কৈছে কাৰণ মই সেই জুবিন গাৰ্গৰ এতিয়া মৃত্যু মানুহ তেওঁৰ সেই ভিডিঅ' বনোৱা পইচা মই নাখাওঁ কি কৰিম আপোনালোকে নিজে দেখিব আৰু সেইকাৰণে মই মোৰ একো গাত লগা নাই আপোনালোকে বহুত বেয়াকৈ কৈছে কওক কাৰণ সেইখিনি আপোনালোকৰ গাতে লাগিব কিন্তু এটা কথাত মই বহুত ঘিণ লাগিছে আপোনালোকৰ আমাৰ মাইকী মানুহখিনিয়ে বেছি কৈ আছে ৰহস্য যে পাইছে গৰিমা বৌৰ তাত যে ৰহস্য দেখা পাইছে তেওঁলোকৰ কাৰণে কৈছোঁ আপোনালোকে সঁচাকৈ মাইকী মানুহ নে আপোনালোকে এই তেওঁৰ মৃতদেহটো জুবিন গাৰ্গৰ মৃতদেহ এতিয়াও আছে আপোনালোকে ৰহস্য দেখাই পালে কি বেয়া কথা কৈছিলে তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে কৈছিল তেওঁ অন্ধকাৰ হৈ গৈছে তেওঁ ছাডেনলি সেনেকুৱা এটাত তেওঁ মানে এয়া হৈ গৈছে কি কৰিব নে তেওঁ হস্পিটেলত চেলাইন লৈ থকা ফটো চাব খুজিছিল গৰিমা বৌ নালাগে গৰিমা বৌক আমি সদায় বৌ ভাল মানে ষ্ট্ৰং বৌ হিচাপে আমি চাব খোজোঁ তেতিয়াহে আমি জুবিন গাৰ্গৰ বস্তুবিলাক জীয়াই ৰাখিব পাৰিম যদি গৰিমা বৌ ভাঙি যায় নহয় জুবিন গাৰ্গৰ এটা বস্তু নাথাকিব এইটো একদম সঁচা কথা আমি একো কৰিব নোৱাৰোঁ আমি আৱেগিক হৈ কৰি আছোঁ বাকী কৰিব গৰিমা বৌ আৰু সিদ্ধাৰ্থৰ কথা হাতজোৰ কৰি কৈছিল সেইখিনি গৰিমা বৌক মই চেলুট দিছোঁ কিয় চেলুট দিছোঁ গৰিমা বৌ সেইখিনি সময়ত কৈছিলে যে 20 ক'ভিডৰ সময়ত মুম্বাইত লৈ গৈছিল আপোনালোকে অসমৰখিনি হয়তো নাজানিব পাৰে ক'ভিডৰ সময়ত মেট্ৰ' চিটিত কি অৱস্থা হৈছিলে বেংগলোৰত এনেকুৱা ঘৰৰ ভিতৰত মাস্ক পিন্ধি থাকিব লাগিছিল গাড়ীৰ ভিতৰত গ'লে মাস্কখন লগাই যাব লাগিছিল পুলিচে নহ'লে তাত এৰেষ্ট কৰে আৰু 10 গুণ বেছি অত্যাচাৰ মুম্বাইত হৈছিলে মানে ওলালেই পিতে সেনেকুৱাত এই সিদ্ধাৰ্থ শৰ্মাই বৌয়ে কৈছিলে সেইটো কথা যে ওলাই জুবিনৰ কাৰণে খোৱা বস্তু সেনেকৈ লৈছিল মানে কেনেকুৱা কণ্ডিশ্যনত জুবিন গাৰ্গক সহায় কৰিছিলে সেই মানুহজনে আৰু মই বৌক সেইটো কাৰণে ৰেচপেক্ট কৰিছোঁ যে বৌয়ে পাহৰা নাই যে সেই মৃত্যুমুখী এজন মানুহক সেই সিদ্ধাৰ্থ শৰ্মাই বচাইছিলে বৌহঁতৰ লগত বৌৰ লগত থাকি কোনো মানুহ তেতিয়া ফোনত কথা নাপাতে ভাইৰাছ যাব বুলি আৰু আপোনালোকে সেই বৌজনীকে বদনাম দিব ধৰিছে ৰহস্য উদঘাটন কৰি আছে দিব যেতিয়া আমাৰ মামাই মানে আপোনালোকক CBIত এইবিলাক যে ইনভেষ্টিগেশ্যন কৰে CBIত ভৰ্তি কৰাব সেইকাৰণে কৈ থ'লোঁ CBIত ভৰ্তি কৰাৰ আগতে হঠাতে গভৰ্ণমেণ্ট জব পাই গ'লে হাৰ্ট এটেক হৈ যাব পাৰে ন আপোনালোকৰো সেইকাৰণে কৈ থ'লোঁ আপোনালোকক গোটেইকেইটা যোনবিলাকে ৰহস্য উদঘাটন কৰি আছে ন সেইবিলাকে পাব আৰু আমাক লাগে জুবিন গাৰ্গৰ কেনেকৈ কি হ'ল সেইখিনি আমি ল'বই লাগিব কেনেকৈ এনে ভুকি থাকিলে নহ'ব এতিয়া এনেকৈ চিঞৰি থাকিলে নহ'ব আমি চিঞৰিলে তেওঁলোকে একো কৰিব নোৱাৰে তেওঁলোকৰ পুলিচ প্ৰশাসনে কৰিব লাগিব সেই হিচাপে যাব কালি CMৰ ভাষণো আপোনালোকে চাব অলপমান
যে আমি চিঞৰি আছোঁ, ইটোৱে চিঞৰিছে সিটোৱে চিঞৰিছে, সেনেকুৱাকৈ নহয়। আমাক কিয় নালাগিব? জুবিন গাৰ্গ কিয় এনেকুৱা হ'ল? কোনে কৰিলে? আমাক চবখিনিয়ে লাগিব। কিন্তু যদি গৰিমা বৌৰ এটা ডাঙৰ ল'ৰা থাকিল হয়, এজনী ছোৱালী থাকিল হয়, তেতিয়া হয়তো হাতযোৰ কৰি সিদ্ধাৰ্থ শৰ্মাক এয়া কৰিব নকৰিলে হয় কিজানি। কাৰণ এজনী ৱাইফে কেতিয়াও হাজবেণ্ড ঢুকোৱাৰ পিছত এনেকৈ মানে আৱেগিক হৈ হাতযোৰ কৰি কেতিয়াও নকয়। যদি মানুহজনৰ গাত অকণমান 1% যদি ভুল দেখিলে হয়, তেতিয়াহ'লে বৌয়ে কেতিয়াও হাতযোৰ নকৰিলে হয়। বুজিলে? অকণমান দিমাগটো লগাই চাব, বৌৰ সেই পৰিৱেশটো চাব। জুবিন দাক আজি জুবিন দা বনোৱা মানুহজনী বৌ। 20তে জুবিন দাই লিখিব পঢ়িব পাহৰি গৈছিলে, সুৰ দিব পাহৰি গৈছিল। সেই বৌয়ে হাতে ধৰি ধৰি লিখালে, জুবিন দাই কৈ থাকে, বৌয়ে লিখে। সেনেকৈ কৰি কৰি জুবিন দা আজিৰ জুবিন দা হৈছিলে। এই যে গান গাইছিল ধুনীয়া ধুনীয়া নতুন গান, অকল বৌৰ ক্ৰেডিট। বৌ ভগৱান বুলি মানিব। জুবিন দাক যিমান ভাল পায় বৌকো সিমান সন্মান দিব। কাৰণ বৌ আছে, বৌহে পাৰিব জুবিন দাক ভালকৈ সন্মান দি জুবিন দাৰ বস্তুবিলাক আগবঢ়াই নিবৰ কাৰণে। আমি একো কৰিব নোৱাৰোঁ, আমি লাঞ্জু পাঞ্জু একো কৰিব নোৱাৰোঁ। এনেই চিঞৰি বাখৰি লাভ নাই। বুজিলে? আৰু জুবিন দা জীয়াই থাকোঁতে মই মাথোতে আপোনালোকে বেয়াকৈ কৈছিল, কোনো কথা নাই। বেয়া যিমান বেয়াকৈ ক'ব, বেয়াকৈ কোৱাজনক সদায় উন্নতি হয়, আৰু বেয়াকৈ কোৱা কেইজনক সদায় সেনেকুৱা। পিছত আৰু নক'ব যে পূজাৰ পিছৰ পৰা দিনবিলাক, পূজাৰ পৰা কিয় বা দিনবিলাক বেয়া হ'ব ধৰিছে, সেইটো যাতে নকয় আৰু। কাৰণ যি কৰ্ম সেই ফলে পায়।